ঘৰত কোন মই কল খোৱা নাই কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যত সেই কথাটো স্পষ্টকৈ ওলাই পৰিছে। ন্যায়ালয়ত যিসকল ব্যক্তি দ্বাৰস্থ হৈছে তেওঁলোকে তেওঁলোকৰ অঞ্চলবিলাকত হোৱা আঁসুৱাবিলাক আঙুলিয়াই দিছে, কিন্তু চৰকাৰখনে যিটো পঞ্চায়ত নিৰ্বাচন সাংবিধানিকভাৱে আইনগতভাৱে ছমাহত অনুষ্ঠিত হ'ব লাগে, আমিও চৰকাৰক সহযোগ কৰিছিলোঁ যে ঠিক আছে কিবা কিবি অসুবিধা আছে, চৰকাৰে অলপ সময় লৈছে ইলেকশ্যনটো পাতক। কিন্তু চৰকাৰে এতিয়া ন্যায়ালয়ৰ সিদ্ধান্ত এতিয়ালৈকে অহা নাই। কিন্তু আমি অসম চৰকাৰক আজি জনাব বিচাৰোঁ যে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়ত নিৰ্বাচন আমি সময়মতে হোৱাটো বিচাৰোঁ। আমি এইটোও বুজি পাওঁ যে মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষাৰ লগত সমান্তৰালভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয়, কাৰণ স্কুল বিল্ডিঙৰ কথা আছে, ইলেকশ্যন ডিউটি কৰিবৰ কাৰণে শিক্ষকৰ কথা আছে। কিন্তু ন্যায়ালয়ত যে চৰকাৰী অধিবক্তাসকলে যে শক্তিশালী যিটো তৰ্ক, শক্তিশালী যিটো নিজৰ ফালৰ পৰা ক'বলগীয়া বক্তব্য যে আগবঢ়াব পৰা নাই, সেইটো আমি নিশ্চিত। কাৰণ বিচাৰপতিক আমি কনভিন্স কৰিব পাৰিব লাগিব যে 1000 কোটি টকা অবিবাহিত হৈ পৰি আছে, অসমৰ পৰা যদি টকাখিনি ঘূৰি যায় তেতিয়া আমাৰ ৰাজ্যখনৰ গ্ৰামাঞ্চলবিলাকত কিমান ক্ষতি হ'ব। দ্বিতীয়তে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ এক্ট, পঞ্চায়ত আইনখন ছমাহতকৈ নিয়মমতে অধিক কাল পিছুৱাই ৰাখিব নোৱাৰে, কিন্তু ডিলিমিটেশ্যনৰ সুবাদত এতিয়া ফেব্ৰুৱাৰী 4 তাৰিখে এবছৰ হ'ল। অনিৰ্দিষ্ট কালৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো কেনেকৈ স্থগিত ৰাখিব? সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আচল যিটো কথা সেইটো অসমৰ ৰাইজে নিশ্চয় বুজি পাইছে যে উমৰাংচুত এতিয়ালৈকে 2জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছে। মই 2জন শ্ৰমিকৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ, আৰু বাকী যি 20-25জন শ্ৰমিক তাত আবদ্ধ হৈ আছে তেওঁলোকক যাতে অতি শীঘ্ৰে উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণেও মই ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু মূল কথাটো হৈছে কালি আমি গোটেই অসমত জিলাই জিলাই আমি সত্যাগ্ৰহ কৰিছিলোঁ, অৱস্থান ধৰ্মঘট কৰিছিলোঁ যে সত্যৰ সন্ধানত কয়লা চিণ্ডিকেটৰ চৰ্দাৰ কোন। ৰাতি মুখ্যমন্ত্ৰীয়ে আমাৰ আন্দোলনৰ পিছত ষ্টেটমেণ্ট দিছে, কাৰণ অসমৰ ৰাইজে বুজি পায় কৈছে দেৱলাল গাৰোচাৰ দোষী নহয়, দেৱলাল গাৰোচাৰ গাত দুখ নাই। আমি সেইকাৰণেই আমাৰ আন্দোলনটোৰ নাম দিছিলোঁ সত্যৰ সন্ধানত। কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি মুখ্যমন্ত্ৰী হৈ থাকিবলৈ হয় তেতিয়াহ'লে দেৱলাল গাৰোচাক তেওঁ হেণ্ডকাপ লগাব নোৱাৰে, দেৱলাল গাৰোচাৰ পত্নীক হেণ্ডকাপ লগাব নোৱাৰে, কাৰণ এই অবৈধ কয়লা খননৰ লগত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে। মুখ্যমন্ত্ৰীৰ কেবিনেটৰ তেওঁ অতি এজন ঘনিষ্ঠ মন্ত্ৰীৰ জৰিয়তে অবৈধ কয়লা খননৰ যিটো লাভাংশ সেয়া সংগ্ৰহ কৰি থকাৰ কথা মানুহৰ মুখে মুখে চাৰিওফালে বিয়পি আছে। গতিকে দেৱলাল গাৰোচাই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেৱলাল গাৰোচাক ভয় কৰে। কাৰণ যদি দেৱলাল গাৰোচাৰ গাত হাত দিবলৈ হয় চৰকাৰে, দেৱলাল গাৰোচা ডাঙৰীয়া আৰু তেওঁৰ পত্নীয়ে কৈ দিব লগত কোন কোন জড়িত, গতিকে চকী লৰিব। গতিকে এতিয়া দেৱলাল গাৰোচাক ধৰিবলৈ গ'লে মুখ্যমন্ত্ৰী বিপদ, আৰু অবৈধ কয়লা চিণ্ডিকেটৰ এই যিবিলাক কিং পিনবিলাকক যদি নধৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ ৰোষত পৰা ভয়। সেইকাৰণে গোটেই ষড়যন্ত্ৰটো মুখ্যমন্ত্ৰীয়ে জানি শুনি কৰিছে। আমি কংগ্ৰেছ আৰু কেইদিনমান ধৈৰ্য ধৰাৰ পিছত আমি পঞ্চায়ত নিৰ্বাচনৰ দাবীত আমি ৰাজপথলৈ ওলোৱাৰ সিদ্ধান্ত লৈছোঁ। কাৰণ ৰাজপথৰ আন্দোলনৰ বাদে আমাৰ প্ৰাপ্য ৰাজনৈতিক ক্ষমতা আৰু আমাৰ যি অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ পঞ্চায়তৰ যিটো ব্যৱস্থা তাক ঘূৰাই অনাৰ কোনো দ্বিতীয় উপায় নাই। সেইকাৰণে মই এই কথাখিনি অসমৰ ৰাইজক আপোনালোকৰ জৰিয়তে আনুষ্ঠানিকভাৱে জনাইছোঁ। 4 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে এক জাননী যোগে
পঞ্চায়তবিলাক ভংগ কৰিছিল। আৰু মাত্ৰ কেইদিনমান পাৰ হ'লে ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে অসমত পঞ্চায়ত ভংগ হোৱা এবছৰ হ'ল। আৰু প্ৰায় 1000 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ 1000 কোটিতকৈ বেছি টকা কেন্দ্ৰীয় চৰকাৰৰ আবণ্টিত পঞ্চায়তত খৰচ কৰিবলগীয়া ধনৰাশি এবছৰ ধৰি অব্যৱহৃত হৈ আছে। কাৰণ পঞ্চায়তৰ এক্ট অনুসৰি সেই বৃহৎ পুঁজি নিৰ্বাচিত প্ৰতিনিধিসকলেহে খৰচ কৰিব পাৰিব। এতিয়া অসম চৰকাৰৰ উদূৰদৰ্শিতা আৰু পঞ্চায়ত ব্যৱস্থাটোৰ প্ৰতি অসম চৰকাৰৰ যিটো অনীহা, সেইটো কাৰণে এতিয়া প্ৰায় 1000 কোটি টকাতকৈ বেছি পইচা গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে কেন্দ্ৰই যিটো আমাক আবণ্টন দিছিলে, সেই পইচা এতিয়া চৰকাৰে ঘূৰাই পঠাবলৈ বাধ্য হ'ব। দ্বিতীয়তে, এবছৰ 4 ফেব্ৰুৱাৰী মই আপোনালোকক হোৱাটছআপত জে.বি. আক্কা ডাঙৰীয়াৰ চাৰ্কুলাৰ এখন দি দিম। 2024 চনৰ 4 ফেব্ৰুৱাৰীত ইলেকশ্যন ঘোষণা কৰাৰ পাছত যধে মধে পঞ্চায়তৰ ডিলিমিটেশ্যন কৰাৰ কাৰণে ৰাইজৰ মাজত খুব অসন্তুষ্টি বৃদ্ধি পোৱাটো স্বাভাৱিক। মুখ্যমন্ত্ৰীয়ে ক'ৰবাত কৈছে যে কংগ্ৰেছৰ মানুহে কেছ কৰিছে। অসমৰ প্ৰত্যেকখন পঞ্চায়তত কেছ হোৱা নাই। আৰু সংবিধানে আমাক এটা মৌলিক অধিকাৰ দিছে যে চৰকাৰৰ যিকোনো সিদ্ধান্ত, নাগৰিকৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, সেই ৰাইটছৰ অধীনত নাগৰিকে ন্যায়ালয়ত গৈ পেলাই তাক চেলেঞ্জ কৰিব, প্ৰত্যাহ্বান জনাব পাৰে। তাৰ কাৰণে কংগ্ৰেছ দলে কেতিয়াও সিদ্ধান্ত লোৱা নাই। আমি পঞ্চায়ত নিৰ্বাচন সদায় পাতিছোঁ, কংগ্ৰেছ এতিয়া শাসনত আছে, আৰু আমি পঞ্চায়ত নিৰ্বাচন সদায় পাতিব বিচাৰোঁ। কালি নিশা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে চৰকাৰবিলাকে সাধাৰণতে পঞ্চায়ত নিৰ্বাচন পাতিব নিবিচাৰে। কিন্তু তেখেতে নিজৰ কথা কৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ কথা আৰু নিজৰ চৰকাৰৰ কথা কৈছে যে তেওঁলোকৰ যে ইলেকশ্যন পতাৰ ইচ্ছা নাই। আৰু তেখেতসকলৰ মিত্ৰ দল অসম গণ পৰিষদ 85 চনৰ পৰা 5 বছৰ যেতিয়া ক্ষমতাত আছিলে, পঞ্চায়ত নিৰ্বাচন পতা নাছিলে। আৰু 96 চনৰ পৰা 2001 চনলৈকে যেতিয়া AGP ক্ষমতাত আছিলে, তেতিয়াও অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচন পতা নাছিলে। আৰু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত স্বতঃস্ফূৰ্তভাৱে মনৰ ভিতৰৰ কথাটো ওলাই গ'ল যে চৰকাৰবিলাকে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ সাধাৰণতে নিবিচাৰে। কিন্তু 91 চনত যেতিয়া আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে, অসমত কংগ্ৰেছৰ নেতৃত্বত পঞ্চায়ত নিৰ্বাচন হৈছিলে। 2001 চনৰ পৰা যেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে, আমি পঞ্চায়ত নিৰ্বাচন অসমত অনুষ্ঠিত কৰিছোঁ। প্ৰথম কথা হৈছে, ন্যায়ালয়ে কালি মই জনামতে বিচাৰপতিগৰাকীয়ে তেওঁৰ ষ্টেটমেণ্টটো ইতিমধ্যে দিছে। ইচ্ছা কৰিলে সেইটো চহী কৰি পেলাই ৱেবছাইটৰ জৰিয়তে তেওঁ ৰায়দানটো ঘোষণা কৰিব পাৰে। কিন্তু মূল কথাটো হৈছে, যিসকল চৰকাৰী অধিবক্তা তেওঁলোকে এই কেছটোত পাৰ্টিচিপেট কৰি থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে এতিয়া আৰু ইলেকশ্যন নহয়, ইলেকশ্যন পিছুৱাই যাব। তাৰমানে অধিবক্তাসকলক কোৰ্টৰ ভিতৰত থাকোঁতে মুখ্যমন্ত্ৰীয়ে খবৰ দিছেনে নাই যে মই ইলেকশ্যন বিচৰা নাই, আপোনালোকে কোৰ্ট কেছটো জিকিব নালাগে, ইলেকশ্যন আজি ঘোষণা। কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া ছাবজুডিচ মেটাৰ এটা হৈ আছে, জাজে ডিচিশ্যন দিয়া নাই, তাৰ আগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত দিছে কালি যে ইলেকশ্যন সময়মতে নহ'ব, পৰীক্ষাৰ পাছত ইলেকশ্যন হ'ব। তাৰমানে তেওঁ ইলেকশ্যন বিচৰা নাই। কেলে অবৈধ কয়লা খনিত 20-25 জন শ্ৰমিকৰ মৃতদেহ সোমাই আছে। গোটেই অসমৰ মানুহে চকু পানী টুকি আছে। অবৈধ কয়লা খননৰ সম্পৰ্কত মানুহৰ নতুন প্ৰজন্মৰ খুব চুলি থিয় হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে জনপ্ৰিয়তা বিজেপিৰ যিধৰণে হ্ৰাস পাইছে, ধনবল বাহুবলেৰে যে পঞ্চায়ত জিকিব নোৱাৰিব, সেই ভয়ত ত্ৰস্তমান হৈ কোৰ্টৰ ভাৰ্ডিক্ট অহা আগতেই তেওঁ ইলেকশ্যন পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছে। আমি নকওঁ পৰীক্ষা পিছুৱাব লাগে বুলি, মোৰ ল'ৰাই পৰীক্ষা দিব। আমি পৰীক্ষা পিছুৱা, পৰীক্ষাত অসুবিধা হোৱা কথাবিলাক আমি কেতিয়াও ভাবিব নোৱাৰোঁ।
কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মক লৈ পেলাই আমি ৰাজনীতিৰ দৰকাৰে ছেক্ৰিফাইচ কৰিম। কিন্তু এবছৰ হ'ল মই কথাটো কৈছোঁ 2024 চনৰ 4 ফেব্ৰুৱাৰীৰ পৰা এতিয়া 12 মাহ চলি আছে। অহা 4 ফেব্ৰুৱাৰীত এবছৰ হ'ব। এবছৰ লাগে নেকি চৰকাৰখনক এখন পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে? এবছৰ কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে কম সময় নেকি? তেওঁতো নিজকে গতিশীল ব্যক্তি বুলি কয়। চাৰিওফালে প্ৰচাৰ চলাই গতিশীল মুখ্যমন্ত্ৰীয়ে এবছৰত পঞ্চায়ত নিৰ্বাচনটো গত লগাব কিয় নোৱাৰে? সেইটো আমাৰ প্ৰশ্ন। এতিয়া